নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 22 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো সন্ধিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। বিজেপিয়ে অসমীয়া জাতিক ধ্বংস কৰি অসমৰ সকলো বিক্ৰী কৰি বহি আছে। অসমৰ বিজেপিক সৃষ্টি কৰা কৰ্মীসকল বৰ্তমান কোনো অস্তিত্ব নাই। নগাঁও ৰাজীৱ ভৱনত উপস্থিত হৈছে ৰাজেন গোহাঁই। আগন্তুক নিৰ্বাচনৰ বাবে কংগ্ৰেছ কৰ্মীসকলৰ সহযোগ বিচাৰি বৈঠকত মিলিত হৈছে ৰাজেন গোহাঁই। পৰৱৰ্তী খবৰটো হৈছে নিৰ্বাচনত দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা নকৰে এইবাৰ অতুল বৰাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে অতুল বৰাই। মুখ্যমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি ডিমৰীয়া সমষ্টিত কাম কৰিব অতুল বৰাই। দিছপুৰ সমষ্টিত নহয়, ডিমৰীয়া সমষ্টিত অগপ প্ৰাৰ্থীক সহায় কৰিব অতুল বৰাই। অহা লোকসভাৰ নিৰ্বাচনত গুৱাহাটীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব অতুল বৰাই। আমি জনাই আছো সন্ধিয়াৰ আৰু এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ মুখ্যমন্ত্ৰীৰ বিপৰীত স্থিতিত এইবাৰ দিলীপ শইকীয়া। জয়ন্ত দাসে পদত্যাগ কৰিছে। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ পলিটিকেল খবৰ। বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰি দল ত্যাগ জ্যেষ্ঠ বিজেপি নেতা জয়ন্ত দাসৰ। জয়ন্ত দাসৰ দল ত্যাগক লৈ মুখ্যমন্ত্ৰীৰ বিপৰীত স্থিতিত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত পলিটিকেল খবৰ। মুখ্যমন্ত্ৰীৰ মতে জয়ন্ত দাসে বিজেপি চৰকাৰখনক কেতিয়াও ভালেই পোৱা নাছিল। বিজেপিক লৈ কৰা মন্তব্যৰ পাছত তেওঁৰ দলত থকাৰ কোনো কাৰণ নাথাকে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। জয়ন্ত দাসক টিকট নিদি দলে সঠিক সিদ্ধান্ত লোৱা বুলিও মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। ইফালে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিপৰীত স্থিতিত দিলীপ শইকীয়া। দিলীপ শইকীয়াৰ মতে জয়ন্ত দাসে দিছপুৰত যথেষ্ট কষ্ট আৰু কাম কৰিছিল। দলৰ প্ৰতি টকা অৱদানৰ বাবেই ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰ গৈছিল জয়ন্ত দাসৰ ওচৰলৈ। এটা বিগ ব্ৰেকিং। দলৰ প্ৰতি টকা অৱদানৰ বাবে ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰ গৈছিল জয়ন্ত দাসৰ ওচৰলৈ। বিশেষ ৰাজনৈতিক কাৰণত জয়ন্ত দাসক প্ৰাৰ্থিত্ব দিব নোৱাৰা বুলি মন্তব্য দিলীপ শইকীয়াৰ। দল এৰাৰ সিদ্ধান্তক পুনৰ বিবেচনাৰো আহ্বান জনাইছে দিলীপ শইকীয়াই। পৰৱৰ্তী খবৰ। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত কংগ্ৰেছীৰ প্ৰচণ্ড ঘূৰ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক চূড়ান্ত অপমান কংগ্ৰেছ কৰ্মীৰ। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো, কিয়নো জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত প্ৰচণ্ড ঘূৰ এইবাৰ কংগ্ৰেছ কৰ্মীৰ। এটা ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত প্ৰচণ্ড ঘূৰ মাৰিছে কংগ্ৰেছীয়ে। টিকট কৰ্তনৰ ক্ষোভ উজাৰিছে জুবিনৰ প্ৰতিচ্ছবিত। টিকট কৰ্তনৰ ক্ষোভ উজাৰিছে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত গুৰিয়াই ভৰিৰে মোহাৰিলে কংগ্ৰেছীয়ে। প্ৰসাদৰ নামত ঈশ্বৰ পুত্ৰক এইদৰে চৰম অপমান কৰা হৈছে। চিৰাঙৰ বিজনেত কংগ্ৰেছীৰ এইদৰে ভয়ংকৰ কাণ্ড। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক চূড়ান্ত অপমান এইদৰে কংগ্ৰেছ কৰ্মীৰ। পৰৱৰ্তী খবৰটো হৈছে গৌৰৱ গগৈ আৰু অখিল গগৈৰ বলিৰ পঠা হৈছে শ্বেৰমান আলী। নিশাৰ ভিতৰতে শ্বেৰমান আলীৰ বিৰুদ্ধে কি ষড়যন্ত্ৰ ৰচিছে কংগ্ৰেছ ৰাইজৰ দলে। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ টিকট লাভ কৰি শ্বেৰমান আলীয়ে এই বিস্ফোৰণ ঘটাইছে। আন এটা খবৰ হৈছে ভূপেন বৰাৰ বৈঠক চলি থকাৰ মাজতেই এইবাৰ নাৰায়ণপুৰত ভয়ংকৰ বিস্ফোৰণ। এই মুহূৰ্তত দিনটোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ। নাৰায়ণপুৰৰ নাহৰ হোটেলত ভয়ংকৰ বিস্ফোৰণ। ৰহস্যজনকভাৱে হঠাৎ বিস্ফোৰণৰ ঘটনা হোটেলখনত। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ। ৰহস্যজনকভাৱে হঠাৎ বিস্ফোৰণৰ ঘটনা হোটেলখনত। অৱশ্য বিস্ফোৰণত কোনো হতাহতৰ তথ্য এতিয়াই পোহৰলৈ অহা নাই। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত নাহৰ হোটেলত এই ভয়ংকৰ বিস্ফোৰণৰ দৰে ঘটনা সংঘটিত হৈছে। ভূপেন বৰাৰ বৈঠক চলি থকাৰ মাজতে নাৰায়ণপুৰত বিস্ফোৰণ। পৰৱৰ্তী খবৰটো হৈছে নলবাৰীৰ ৰাজীৱ ভৱনত
প্ৰতিবাদ এবাৰ ক্ষুব্ধ কংগ্ৰেছ কৰ্মীৰ একেলগে 40 গৰাকী কংগ্ৰেছীৰ পদত্যাগৰ হুংকাৰ দিব্যজ্যোতি হালৈক সভাপতিত্বৰ দায়িত্ব দিয়াৰ পাছতে এইদৰে এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে আন এটা খবৰ হৈছে অনুপ্ৰৱেশকাৰীৰ ভোট নালাগে এবাৰ বিজেপিক ইলেকশ্যনৰ পাছতেই ৰাজ্যত আকৌ চলিব ভয়ংকৰ উচ্ছেদ অভিযান এই মুহূৰ্তত এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো নিৰ্বাচনৰ পাছতে ৰাজ্যত চলিব ধাৰাবাহিক উচ্ছেদ অভিযান এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পাছতেই ৰাজ্যত চলিব ধাৰাবাহিক উচ্ছেদ অবৈধ অনুপ্ৰৱেশকাৰীৰ ভোট নালাগে এবাৰ বিজেপিক অবৈধ অনুপ্ৰৱেশকাৰীৰ ভোট বিজেপিক নালাগে ঈদৰ এদিন পূৰ্বেই উচ্ছেদক লৈ মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ ইস্তাহাৰতে আছে উচ্ছেদৰ প্ৰসংগ ৰাজ্যত উচ্ছেদ কাৰ্য এক ধাৰাবাহিক প্ৰক্ৰিয়া নিৰ্বাচনৰ পাছতো সন্দেহজনক এলেকাত চলিব উচ্ছেদ অভিযান এই মুহূৰ্তৰ ডাঙৰ খবৰ নিৰ্বাচনৰ পাছতো সন্দেহজনক এলেকাত চলিব উচ্ছেদ অভিযান উচ্ছেদ প্ৰসংগৰ সৈতে সম্পৰ্ক নাই মুছলমানৰ এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো নিৰ্বাচনত বিজেপিক ভোট দিব খিলঞ্জীয়া মুছলমানে নিৰ্বাচনত বিজেপিক মুছলমানে ভোট দিব খিলঞ্জীয়া মুছলমানে বাংলাদেশী অসমীয়া মুছলমানৰ মাজত আছে পাৰ্থক্য বিজেপিৰ কাৰ্যালয়ত দলত আছে অসমীয়া মুছলমান প্ৰকৃত ভাৰতীয় মুছলমানক ভোট বিচাৰিব বিজেপিয়ে নিৰ্বাচনৰ পাছতেই ৰাজ্যত চলিব ধাৰাবাহিক উচ্ছেদ অভিযান আন এটা খবৰ হৈছে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী টিএমচিৰ হৈ অসমত 3খনকৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে পৰৱৰ্তী খবৰ অখিল গগৈৰ খংগ এৰি তৃণমূলত এবাৰ তৃণমূল কংগ্ৰেছত মন্দিৰৰ পৰা নিৰ্বাচন খেলিব এবাৰ চেয়াৰমান আলী আহমেদে ৰাবিক পলিটিকেল ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছে অৱশেষত অখিল গগৈৰ খংগ এৰিছে চেয়াৰমান আলীয়ে ৰাইজৰ দল এৰি তৃণমূল কংগ্ৰেছৰ পৰা নিৰ্বাচন খেলিব চেয়াৰমান আলী আহমেদে এটা পলিটিকেল খবৰ এই মুহূৰ্ত জনোৱাৰ চেষ্টা কৰিছো ৰাইজৰ দল এৰি তৃণমূল কংগ্ৰেছৰ পৰা নিৰ্বাচন খেলিব চেয়াৰমান আলীয়ে তৃণমূল কংগ্ৰেছে মন্দিৰৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিলে চেয়াৰমানক 22 নম্বৰ মন্দিয়া সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী চেয়াৰমান আলী আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছে প্ৰকাশ কৰিলে চেয়াৰমানৰ নাম অৱশেষত অখিল গগৈৰ লগ এৰিলে চেয়াৰমান আলীয়ে আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ নাটনি নহয় এবাৰ এলপিজিত কিয়নো 47,000 টন এলপিজি লৈ ভাৰতত এবাৰ নেদাৰলেণ্ড আমেৰিকাৰ জাহাজ ৰাজ্যবাসীৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দেশত এলপিজিৰ নাটনিৰ মাজতে ভাল খবৰ আহি পৰিছে কিয়নো এবাৰ আজিৰে পৰা দেশত নাটনি নহয় এলপিজিৰ চিলিণ্ডাৰ আমেৰিকা নেদাৰলেণ্ডৰ পৰা ভাৰতলৈ আহিছে 47,000 টন এলপিজি ভাৰতত উপস্থিত এবাৰ এলপিজি কঢ়িয়াই অনা বৃহৎ জাহাজ এটা ব্ৰেকিং নিউজ ভাৰতত উপস্থিত হৈছে এলপিজি কঢ়িয়াই অনা বৃহৎ জাহাজ নিউ মাংকালুৰু জাহাজ ঘাটত উপস্থিত হৈছে এলপিজি ভৰ্তি জাহাজ পিক্সেছ পায়োনিয়াৰ জাহাজখনে কঢ়িয়াই আনিছে এলপিজি দেশত এলপিজিৰ নাটনিৰ মাজতে আহি পৰিছে ভাল খবৰ কিয়নো দেশত এতিয়া নাটনি নহয় এলপিজি চিলিণ্ডাৰৰ পৰৱৰ্তী খবৰটো হৈছে হিন্দু পৰিয়ালৰ চিকিৎসাৰ বাবে এইদৰে মুছলমান যুৱকৰ আৰ্থিক অনুদান এটা ভাল লগা দৃশ্য কিয়নো ঈদৰ দিনাই মুছলমান যুৱকে দাঙি ধৰিছে সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন হিন্দু পৰিয়ালৰ সহায়ৰ বাবে ওলাই আহিছে মুছলমান যুৱক হিন্দু পৰিয়ালৰ সহায় কৰিছে এইদৰে মুছলমান যুৱকে হিন্দু পৰিয়ালৰ চিকিৎসাৰ বাবে মুছলমান যুৱকে প্ৰদান কৰিছে সাহায্য বিগ ব্ৰেকিং হিন্দু পৰিয়ালৰ চিকিৎসাৰ বাবে মুছলমান যুৱকে সহায় কৰিছে ৰাইজৰ পৰা দান বৰঙণি উঠাই বিশেষ পদক্ষেপ ঈদৰ দিনাই মুছলমান যুৱকে দেখুৱাইছে এক সম্প্ৰীতিৰ অনন্য নিদৰ্শন পৰৱৰ্তী খবৰটো হৈছে 48 ঘণ্টাৰ ভিতৰতে খুলি দিব লাগিব ষ্ট্ৰেইট অফ হৰমুজ কিয়নো ডোনাল্ড ট্ৰাম্পৰ খকিয়নি এবাৰ ইৰাণক এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ আন্তঃৰাষ্ট্ৰীয় খবৰ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে আক্ৰমণাত্মক হৈ পৰিছে ডোনাল্ড ট্ৰাম্প
48 ঘণ্টাৰ ভিতৰতে ইৰাণে খুলি দিব লাগিব ষ্ট্ৰেইট অফ হৰমুজ। অন্যথা ইৰাণৰ সকলো পাৱাৰ প্লান্ট ধ্বংসৰ হুংকাৰ। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। পোনপটীয়াকৈ ইৰাণক ধমক দিছে ডনাল্ড ট্ৰাম্পে। মাত্ৰ 48 ঘণ্টাৰ সময়সীমা বান্ধি দিছে ইৰাণক। 48 ঘণ্টা উকলিলেই ইৰাণত ধ্বংসলীলা চলোৱাৰ পোনপটীয়া হুংকাৰ দিয়া হৈছে। ডাঙৰ খবৰ এই মুহূৰ্তত মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে আক্ৰমণাত্মক হৈ পৰিছে ডনাল্ড ট্ৰাম্প। 48 ঘণ্টাৰ ভিতৰতে ইৰাণে খুলি দিব লাগিব ষ্ট্ৰেইট অফ হৰমুজ। অন্যথা ইৰাণৰ সকলো পাৱাৰ প্লান্ট ধ্বংসৰ হুংকাৰ। পৰৱৰ্তী খবৰটো হৈছে সাৱধান হওক, সতৰ্ক হওক, কিয়নো আগন্তুক 3 দিনলৈ ৰাজ্যত হ'ব নেৰানেপেৰা বৰষুণ। 13খনকৈ জিলাত ইতিমধ্যে সতৰ্কতা জাৰি কৰিছে বৰজাস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। এটা বিগ ব্ৰেকিং বিগ ৱেডাৰ আপডেট জনোৱাৰ চেষ্টা কৰিছো। ৰাজ্যত ভয়ংকৰ ৰূপ ল'ব বতৰৰ কাল ৰূপ দেখিবলৈ পোৱা যাব, কিয়নো ৰাজ্যত ধুমুহা অতিবৃষ্টিয়ে ঘণ্টা চলাব আজিৰে পৰা। আগন্তুক 3 দিন পৰ্যন্ত ৰাজ্যত সতৰ্কতা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। এটা ব্ৰেকিং নিউজ। আগন্তুক 3 দিন ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ৰাজ্যত 13খন জিলাত হ'ব নেৰানেপেৰা ধুমুহা বৰষুণ। দক্ষিণ খালমৰা, মানকাছাৰ, গোৱালপাৰা, বাক্সাৰ লগতে নলবাৰী, কামৰূপ মেট্ৰ, লখিমপুৰ, তিনিচুকীয়া, ধেমাজি, ডিব্ৰুগড়, কাছাৰত হ'ব নেৰানেপেৰা বৰষুণ। বিগ ব্ৰেকিং। হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত সতৰ্কতা জাৰি কৰা হৈছে। ৰাজ্যত আৰম্ভ হ'ব বতৰৰ কাল ৰূপ। পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰে নিজৰ 13খন আসনৰ বাবে প্ৰাৰ্থী চূড়ান্ত কৰিছে ৰাইজৰ দলে। ৰাইজৰ দলে আসন্ন 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে, য'ত কেইবাটাও গুৰুত্বপূৰ্ণ সমষ্টি সামৰি লোৱা হৈছে। দলৰ মুৰব্বী অখিল গগৈয়ে শিৱসাগৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব আৰু কলিয়াবৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰদীপ কুমাৰ বৰুৱাই। ইফালে গৌৰীপুৰৰ পৰা আবুল মিয়া, পূব গোৱালপাৰাৰ পৰা আব্দুল ৰছিদ মণ্ডল, মানসৰ পৰা অঞ্জন তালুকদাৰ, দলগাঁৱৰ পৰা আজিজুৰ ৰহমান, ঢিঙৰ পৰা মেহবুব মুক্তাৰ, তেজপুৰৰ পৰা অলোক নাথ, চিচিবৰগাঁৱৰ পৰা দুলাল চন্দ্ৰ বৰুৱা, মাৰ্ঘেৰিটাৰ পৰা ৰাহুল চেত্ৰী, ডিব্ৰুগড়ৰ পৰা দুলাল মৰাণ আৰু মুৰিয়নিৰ পৰা জ্ঞানশ্ৰী বৰাই প্ৰতিদ্বন্দ্বিতা কৰিব। আজি বোকাখাতৰ বাবে মনোনীত প্ৰাৰ্থী ঘোষণা হোৱাৰ সম্ভাৱনা আছে। দলৰ সূত্ৰই জনোৱা মতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে সমন্বয়ৰ অন্তত মিত্ৰতাৰ ব্যৱস্থাৰ অংশ হিচাপে ৰাইজৰ দলক 13টা সমষ্টি দিয়া হৈছে। ইফালে অখিল গগৈয়ে কয় যে তালিকাখন চূড়ান্ত কৰা হৈছে আৰু ইয়াত নথকা পূৰ্বৰ যিকোনো প্ৰাৰ্থী এতিয়া প্ৰতিদ্বন্দ্বিতাত নাই। তেওঁ লগতে কয় যে বিৰোধী দলসমূহক বিজেপি আৰু ইয়াৰ মিত্ৰ দলসমূহৰ বিৰুদ্ধে একত্ৰিত কৰি ৰাখিবলৈ এই পৰিৱৰ্তন প্ৰয়োজনীয়। জনাই আছো আৰু এটা ডাঙৰ খবৰ। নিৰ্বাচনৰ পাছতে বৃদ্ধি পাব পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ দাম। এইদৰে ভৱিষ্যতবাণী দিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। পশ্চিম এছিয়াৰ যুদ্ধই ভাৰতীয় বজাৰতো প্ৰভাৱ পেলাইছে। ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস পাইছে, গেছৰ দাম বৃদ্ধি পাইছে। অৱশ্য ইয়াৰ সঠিক প্ৰভাৱ 5খন ৰাজ্যৰ নিৰ্বাচন শেষ হোৱাৰ পিছতেই বুজিব পৰা যায়। শনিবাৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে মূল্য বৃদ্ধিৰ ইংগিত দি এক্স পোষ্টত এই দাবী কৰিছে। তেওঁ কৈছে যে নিৰ্বাচন শেষ হ'লেই পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ দাম বৃদ্ধি হ'ব। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ কোনো পৰিকল্পনা নথকাৰ বাবে তেওঁ কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰিছে। যোৱা কেইদিনমানৰ পৰা ডলাৰৰ বিপৰীতে টকাৰ মূল্য তীব্ৰভাৱে হ্ৰাস পাইছে। শুকুৰবাৰে 86 পইচা হ্ৰাস পাই প্ৰতি ডলাৰত 93.75 টকা হৈছে। সহজ ভাষাত ক'বলৈ গ'লে এতিয়া $1 অৰ্থ হ'ল প্ৰায় 94 টকা, যিটো সৰ্বকালৰ সৰ্বনিম্ন। এই বিষয়টো লৈ ৰাহুল গান্ধীয়ে লিখিছে যে টকা ডলাৰৰ বিপৰীতে 100ৰ দিশে আগবাঢ়িছে। বৃদ্ধি পাইছে ইন্ধনৰ দাম আৰু সেইবোৰ ভৱিষ্যতে মূল্য বৃদ্ধিৰ ইংগিত। টকাৰ মূল্য হ্ৰাস পোৱাৰ ফলত সমগ্ৰ অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পৰিব বুলি ভাবিছে ৰাহুল গান্ধীয়ে। কেন্দ্ৰীয় চৰকাৰে অৱশ্য ইয়াক স্বাভাৱিক পৰিৱৰ্তন বুলি অভিহিত কৰিছে, কিন্তু ৰাহুল গান্ধীৰ মতে সেয়া সঁচা নহয়। তেওঁৰ মতে 4টা খণ্ডই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ'ব।
ৰাহুল গান্ধীৰ মতে প্ৰথমে উৎপাদন পৰিবহনৰ খৰচ বৃদ্ধি পাব, দ্বিতীয়তে আটাইতকৈ ডাঙৰ লোকচান হ'ব ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ, তৃতীয়তে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি পাব, চতুৰ্থতে বিদেশী বিনিয়োগকাৰীয়ে বিনিয়োগ প্ৰত্যাহাৰ কৰিব, যাৰ ফলত শ্বেয়াৰ বজাৰত চাপ পৰিব। অতি সোনকালে এনেকুৱা হ'ব বুলি দাবী কৰি ৰাহুল গান্ধীয়ে কয় যে এয়া মাথো সময়ৰ কথা। নিৰ্বাচন শেষ হোৱাৰ লগে লগে পেট্ৰল, ডিজেল আৰু গেছৰ দাম বৃদ্ধি পাব। এপ্ৰিল মাহত অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰী বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাহুল গান্ধীয়ে যে সেই দিশলৈ ইংগিত দিছে সেয়া স্পষ্ট। এই পৰিস্থিতিৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে সেই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ কোনো পৰিকল্পনা নাই বুলি ৰাহুল গান্ধীয়ে আক্ৰমণ কৰিছে। পৰৱৰ্তী খবৰটো হৈছে জনতাৰ সেৱা কৰিবলৈ মই ৰাজনীতিত ভৰি দিছো বুলি মন্তব্য কৰিছে জ্ঞানশ্ৰী বৰাই। সমুখ সমৰত অসম বিধানসভা নিৰ্বাচন। ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ বহু কেইগৰাকী প্ৰাৰ্থীয়ে হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰিছে। এই মনোনয়ন পত্ৰ দাখিলৰ সময়ত বহু কেইগৰাকী প্ৰাৰ্থীয়ে হাজাৰ হাজাৰ সমৰ্থকক লগত নি এক প্ৰকাৰে শক্তি প্ৰদৰ্শন কৰিছে। ইফালে মৰিয়নি বিধানসভা সমষ্টিত শুকুৰবাৰে ৰাইজৰ দলৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰাই দাখিল কৰে মনোনয়ন পত্ৰ। কেইবাগৰাকী প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন দাখিলৰ সময়ত বিশাল ৰেলী পৰিলক্ষিত হৈছে। ৰাইজৰ দল আৰু জ্ঞানশ্ৰী বৰাৰ হাজাৰ হাজাৰ সমৰ্থকে এই ৰেলীত অংশগ্ৰহণ কৰিছে। যোৰহাট জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত বৰাই মনোনয়ন দাখিল কৰাৰ সময়ছোৱাত সমৰ্থকসকলৰ মাজত উৎসাহ আনন্দ দেখিবলৈ পোৱা গৈছে। আনহাতে মনোনয়ন দাখিলৰ পাছত প্ৰাৰ্থীগৰাকীয়ে কয় যে যদি মোক নিৰ্বাচনত ভোটাৰ ৰাইজে জয়ী কৰে তেন্তে মই বিধানসভাত মৰিয়নিৰ প্ৰতিটো সমস্যাৰ বিষয় উত্থাপন কৰিম। মই ৰাজনীতিত ভৰি দিয়াৰ সিদ্ধান্ত এইবাবেই লৈছো যে জনসেৱা কৰিব পাৰো আৰু মৰিয়নিৰ বিকাশৰ হকে কাম কৰিব পাৰো। জ্ঞানশ্ৰী বৰাই অসম নাগালেণ্ড সীমা বিবাদ, বিশুদ্ধ খোৱা পানীৰ অভাৱ, বাট পথৰ দুৰাৱস্থা, নিবনুৱা সমস্যাৰ বাবে দৰে বিষয়সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰে। তদুপৰি সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক ৰূপজ্যোতি কৰ্মীক সমালোচনা কৰিছে জ্ঞানশ্ৰী বৰাই। 25 বছৰত তেওঁ সুযোগ দিয়াৰ পাছতো মৰিয়নিৰ সমস্যাসমূহ সংসদত উত্থাপন কৰাত ৰূপজ্যোতি কৰ্মী বিফল হৈছে বুলি জ্ঞানশ্ৰী বৰাই মন্তব্য কৰিছে।